everyone, welcome back to my YouTube channel. মই মিনাক্ষী মোৰ নতুন এটা ভিডিঅ' লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু এতিয়া বাজিছে 9:30 ইফালে মই পেকিং কৰাত লাগি আছো কাপোৰ হামৰাত লাগি আছো ৰাতিপুৱাৰ পৰা ইমানে কাপোৰ মানে কাৰণ আমি দাম আদি ঘৰলৈ মানে মাৰ ঘৰলৈ মৰিগাঁও আৰু তাকে ওপা কাপোৰ হামৰোতে মোৰ গৈছে আৰু ৰাতিপুৱাৰ পৰা হিয়াৰ কাপোৰকে মই কাপোৰ হামৰি আছো হিয়াই পেলাই আছে মই হামৰি আছো তাই পেলাই আছে কাম কৰিছা হাই কৈ দিয়াচোন গুড মৰ্নিং কোৱা থেংক ইউ কোৱা তোমাৰ চকু কেইটা কোন কেইটা চুলি নাকটো দাঁত হাতকেইখন হাত পেট আজি ক'ত যাবা মামা যাবা মামা যাব সেইকাৰণে কাপোৰ সামৰিছো ন মা আৰু মই কাপোৰ সামৰি আছো দেই কাপোৰ সামৰি কৰি লৈ কিবা এটা খাওঁ আৰু যাম আৰু 11:30 বজাত পৰা ঘৰৰ পৰা মাত্ৰ ওলাই আহিছোঁ এতিয়া বাজিছে 12টা আৰু আমি গৈ পাওঁতে চাগে 4টামান বাজিব আৰু বেলেগ কামো আছে এইফালে আমাৰ হিয়া হাই কৈ দিয়া মামা ঘৰত যাব মামা ঘৰত যাব ন হিয়া অলপ পাছতে টোপনিয়া যাব আৰু তাৰমানে ক'ৰবাত যাম বুলি ক'লে আচলতে মোৰ বস্তুটো বাদেই দিছোঁ আৰু ল'ৰা ছোৱালী বস্তুবিলাক এতিয়া হিয়াৰ বস্তুবিলাক সামৰিয়ে মানে ইমান টাইম লাগি যায় 10টা বজাৰ পৰা তাই বস্তুকে সামৰি আছোঁ এইফালে চাওকচোন কহুৱা বনবোৰ ইমান ফুলি আছে মোৰ মানে দেখিয়ে মানে ইমান ভাল লাগিছে আৰু গানটো মুখেৰে ওলাই গ'ল আৰু ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া কি কম মই জানি ইয়াতে থাকি যাম সঁচা কৈছোঁ ইমান ধুনীয়া লাগিছে বাই জান সেইফালে নাচাই কিয় এইফালে আগত বলো আগত বলকচোন কিমান ধুনীয়া লাগিছে গাড়ী ৰখিছে দেখিছে ইয়াতে ৰখি আৰু ফটো কেইখনমান উঠিম আৰু মানে মোবাইলতকৈ মানে ওচৰৰ পৰা বেছি ধুনীয়া লাগিছে মোবাইলততো ইমান ভাল লগা নাই বাৰু কিন্তু ওচৰৰ পৰা বেছি ধুনীয়া আৰু ইয়াতে নামি অকণমান ফটো উঠিলোঁ মানুহে মানে নামি গৈ ফটো উঠি আছে আৰু ইমানেই ধুনীয়া লাগিছে দেখিব ইয়াততো অকণমান ভাল লগা নাই ওচৰৰ পৰা গোটেই মানে বগা হৈ আছে আৰু মই এনেকুৱা দেখা নাই আগতে দেই মানে পাতলকৈ দেখিছোঁ ইমান ঘনকৈ যে এনেকৈ হৈছে আৰু দেখা নাই আৰু তাকে নামি গ'লোঁ কওকচোন আকৌ এবাৰ শুনো কওক কি কওকচোন আগতেতো দেখা নাই আজিয়ে দেখিছোঁ ঘৰলৈ গৈ আছোঁ কিন্তু যোনটো মানে ফূৰ্তি থাকিবলগীয়া আছিলেতো নাই কিয় জানেনে কওকচোন কিয় মেইন মানুহ দুজনে নাই ঘৰত হয়নে আৰু আমি ৰখি আহি আছোঁ আৰু এইফালে ভাগিনো আহিছে সি মানে পৰীক্ষা দিব গৈছিলে তাতে পৰিছে তাৰ আৰু এইকেইদিন থাকিলে আমি আহিম বুলি কোৱা কাৰণে তাক ৰাখিলোঁ জোৰ কৰি আৰু আজি আমাৰ লগতে আহিলে এইফালে হিয়া টোপনি গ'ল আৰু তাকে নগাঁৱতো সোমাবলগীয়া আছে এঠাইত এয়া পালোহি নগাঁও আমাৰ হিয়া শুইছিলে মাতটো উঠিছে আৰু লাগিব 1.5 ঘণ্টামান মানে ঘৰ পাওঁতে আমাৰ সম্ভৱ 4টামান বাজিব চাগে কাৰণ মৰিগাঁৱত অলপ কিবা বজাৰ আছে কৰিবলগীয়া সেইখিনি কৰিম আৰু তাকে আহিছোঁ যদিও মানে ঘৰলৈ আহিলে মা দেউতালৈ বেছিকৈ মনত পৰে মা দেউতা নাই যে তাৰমানে মনটো বেয়া লাগি থাকে এইফালে তাই কান্দোন তাই যায় তাত উঠিবলৈ দেখিছেনে ক'ত উঠিব গৈছে সেয়া ইয়াতে বহি থাকা নুচুবা একো নুচুবা বহি থাকা আৰু কিবা এটা খাই ল'ব বুলি ভাবিছিলোঁ ডাব নাৰিকল এটা আনিব দিছোঁ ডাব নাৰিকলৰ পানীটো খাই বহুত ভাল পাওঁ এইফালে আহিলে বন্ধ কৰি আছে এইজনী
উঠিল খাবা নেকি তুমি হিয়া এই চিটটোতে বহি আহে ক'ৰবাত গ'লে কৰিলে এই মাজতে বহি লৈ আৰু ধুনীয়াকৈ আহি থাকে তাৰপৰা নমাই দিলে কান্দে অকণমান হ'ব কোলাত থাকিব আকৌ টোপনি গ'ল টোপনিটো ভাল নহ'ল তাই তেতিয়া ৰখাই দিয়া গ'ল যে উঠিলে সাৰ পালে আৰু এইফালে পালোহি বেবেজীয়া আৰু ভাবিলোঁ কি বেবেজীয়া হৈ যাওঁতে বোলো পাখি ইউটিউবাৰ পাখি দোকান আছে বুলি গম পাইছিলোঁ আগতে ভিডিঅ' চাওঁতে ভাবিলোঁ এপাক সোমাই যাওঁ আৰু এবাৰ লগ কৰিও যাওঁ আৰু সেইকাৰণে সোমালোঁ এইফালে আৰু দোকানখন মানে এয়া মেইন ৰোডৰ লগতে আৰু বেবেজীয়া হৈ এনেকৈ গ'লে নগাঁও হৈ আহিলে মানে বেবেজীয়াতে মেইন ৰোডৰ লগতে পোৱা যায় ট্ৰেণ্ডিং বুলি আছে লিখা আৰু তাকে বিচাৰি উলিয়ালোহি এইফালে কাপোৰবিলাক মানে বহুত মানে ধুনীয়া ধুনীয়া কাপোৰ আছে ইয়াতে তাকে বোলো কিবা এটা লওঁ আৰু আহিছোঁ যেতিয়া লওঁ আৰু লৈ যাওঁ মই মানে ভিডিঅ'তে এটা দেখিছিলোঁ লং এটা মানে স্কাৰ্ট এটা হেৰি জিন্সৰ এয়া দেখিছে নহয় এয়া তাকে মানে ভিডিঅ'ত দেখিছিলোঁ দেখি বোলো এটা লৈ যাওঁ সেইকেইটা লং ভাল লাগিছে কিবা এটা তাকে সেয়া চালোঁ দাম দৰ কৰি আৰু চবকে লগ পালোঁ ইয়াতে ইউটিউবাৰ বহুত বহি আছে ভাল লাগিলে লগ পাই ধুনীয়া মানে কথা বতৰাবিলাকো ভাল লাগিলে এনেবোৰ আৰু ভিডিঅ'তে চাই থাকোঁ টিভিত দেখি থাকোঁ আৰু তেনেকৈ চাই থাকোঁ কিন্তু ওচৰৰ পৰা লগ পাই ভালে লাগিলে আৰু এইফালে মানে গান বাজি আছিলে কপিৰাইট লাগিব কাৰণে মিউট কৰি দিলোঁ মই ক'লোঁ যে মোৰ ইউটিউব চেনেল এটা আছে আৰু ধুনীয়াকৈ ক'লে ভইচ শ্বপিং কৰিলে ভাল লাগিলে অহাৰ কাৰণে কথা পাতিলোঁ কিন্তু এইখিনি মানে দিবলৈ নহ'ল কিন্তু মানে নিদিলোঁ এটা কাৰণে গান বাজি আছিলে যে কপিৰাইট লাগিব পাৰে সেইকাৰণে মই নিদিলোঁ ফটো উঠিলোঁ ধুনীয়াকৈ হেৰি কৰি আহিলোঁ আৰু কিন্তু এটা ভাল লাগিলে মানে বহুত ফ্ৰী ছোৱালীজনী ধুনীয়াকৈ মাতবোৰ কৰিছে ভালে লাগিল আৰু সেইকাৰণে বেলেগ একো নাই আৰু দোকানৰ বস্তুবিলাকো কাপোৰবিলাকো বহুত ধুনীয়া আহি পালোঁ এতিয়া মৰিগাঁও ঘৰতে যিহেতু কিবা এটা খাই আহিছিলোঁ আৰু মৰিগাঁও টাউনতে কিবা এটা খাওঁ আৰু কিবা মানে ভাতকে খাম আৰু এইফালে আহিছোঁ এখন নতুন আপ্যায়ন বুলি কয় নতুন এখন ৰেষ্টুৰেণ্ট আৰু প্ৰথম এখনত আহিছোঁ দেই এইবাৰ আহি পাই ইয়াতে লগ পালোঁ ভাইটিহঁতক ভাইটি সৰুটো যিহেতু মৰিগাঁৱতে থাকে সিও আহিলে সিও ঘৰত যাব তাৰমানে আৰু ডাঙৰটো আহিছিলে বেলেগ কামত আৰু গোটেইকেইটাকে লগ পালোঁ
এতিয়া সিহঁতে নাখায় মানে ডাঙৰ সিহঁতে ৰুটি খাইছে সৰু ভাইটি আৰু ভাগিন সিহঁতে ৰুটি খালে আমি ভোক লাগি আছিলে কাৰণে ভাতকে খালোঁ এইফালে ভাত আহিলে কিন্তু মাংস অৰ্ডাৰ দিলোঁ হাঁহৰ মাংস ইয়াত হেনো বহুত ধুনীয়া আৰু হাঁহৰ মাংস এইফালে হাজবেণ্ডে খাহী মাংস খাইছে মই কিন্তু বহুত ভাল পালোঁ হাঁহৰ মাংসটো ইয়াতে দেই বিৰাটে ধুনীয়া লাগিছে বহুতত খাইছোঁ যদিও মানে হাঁহৰ মাংসটো ইয়াৰ নিচিনা পোৱা নাই বহুত ধুনীয়া খাই ভাল লাগিলে প্ৰথম আহিছে যদিও ভাল লাগিলে আৰু এইফালে পালোহি ঘৰ এতিয়া আৰু চাহ তাহ বনাই আছে বায়ে মানে কি অহাৰ পৰা ধৰি ইমানেই বৰষুণ মৰিগাঁৱৰ পৰা বহুত বৰষুণ গোটেই ৰাস্তাটো বৰষুণ ডাঙৰ ভাইটি তেতিয়া আহিলে বাইকতে আমি আৰু গাড়ীত আহিলোঁ কিন্তু বৰষুণে আৰু এয়া তাকে ৰেষ্ট লওঁ অলপ আজিলৈ আহিছোঁ তেন্তে বাই